আঞ্চলিকৰ সোণালী জয়ন্তী অধিৱেশন 11, 12, 13 মাঘ আৰু ইংৰাজী 26, 27, 28 তিনিদিনীয়া কাৰ্যসূচীৰে আমি আৰম্ভ কৰিছিলোঁ। আজি তৃতীয় দিনা শেষ দিন। এই তৃতীয় দিনাৰ কাৰ্যসূচী আমাৰ মুকলি অধিৱেশন আছে। ভাগৱত ভ্ৰমণ ইতিমধ্যে হৈ গ'ল। ভাগৱত ভ্ৰমণৰ সমস্ত আহিবা আৰু আধা ঘণ্টামানৰ পিছত এই স্থলীত ওলাব আহি আপোনালোকে দেখা পাব। বাৰে বৰণীয়া ৰহণীয়া সাংস্কৃতিক দল গৈছে তাতে। আৰু আমাৰ আজি শেষ পৰ্ব, গতিকে মুকলি অধিৱেশন আমাৰ 12টাৰ পৰা চলা কথা আছিল যদিও অলপ দেৰি হ'ব। আমাৰ অতিথিসকল দূৰৰ পৰা আহিব। নলবাৰীৰ পৰা আহিব ডক্টৰ জগত কলিতা বাপ। তেওঁ অসম শংকৰ সংঘৰ সাহিত্য শাখাৰ সভাপতি। তেওঁ সাৰুৱা ভাষণেৰে আমাক গুৰুজনাৰ বিষয়ে ভাষণ দিব। শ্ৰদ্ধাৰ আজিৰ আমাৰ মাজলৈ অহা আমাৰ সাংবাদিক বাপ তথা বন্ধুসকল তথা ভাইসকল, আমি দক্ষিণ পশ্চিম কামৰূপ জিলা শাখাৰ 75 সংখ্যক বাৰ্ষিক অধিৱেশন আৰু বনগাঁও আঞ্চলিক শাখাৰ সোণালী জয়ন্তী অধিৱেশনৰ আজি অন্তিম দিন। 11, 12, 13 মাঘ তাৰিখৰ পৰা আমাৰ অনুষ্ঠিত হৈছে। আজি আমাৰ কাৰ্যসূচী আছিল ৰাতিপুৱা জাগৰণ, নাম প্ৰসংগ, ধৰ্মধ্বজা উত্তোলন আৰু আমাৰ দুপৰীয়া 12 বজাৰ পৰা মুকলি সভা। এই মুকলি সভাখন উদ্বোধন কৰিব আমাৰ মূলৰ তথা দক্ষিণ পশ্চিম কামৰূপ জিলা শাখাৰ সদস্য মাননীয় শ্ৰীযুত ঘনশ্যাম দাস বাপজনাই। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাহিত্য শাখাৰ সভাপতি শ্ৰদ্ধাৰ শ্ৰীযুত জগত চন্দ্ৰ কলিতা বাপজনা। সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব আমাৰ দক্ষিণ পশ্চিম কামৰূপ জিলা তথা মূলৰ প্ৰাক্তন সদস্য যতীন পাঠক বাপজনা, আমাৰ শৰণ সদস্য জ্যোতিময় তামুলী বাপজনা আৰু নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গুৱাহাটী মহানগৰী জিলা শাখাৰ প্ৰচাৰক শ্ৰীযুত দীপক ব্ৰহ্ম বাপ ডাঙৰীয়া। আৰু আমাৰ যোৱা এই দুদিনত আমাৰ বাপ বান্ধৱ তথা মাতৃ সমস্তৰ কিছু সেৰেঙীয়া উপস্থিতি আছিল যদিও আজি অভূতপূৰ্বভাৱে বাপ বান্ধৱ সমস্ত কৃষ্টি সংস্কৃতি দলসমূহ ওলাই আহিছে। আমাৰ 9 বজাত ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হৈছে। এই ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰাত কৃষ্টি সংস্কৃতিৰ লগতে আমাৰ বাৰে বৰণীয়া সংস্কৃতিও তাত প্ৰদৰ্শিত হৈছে। জাতীয় আমাৰ উৎসৱৰ বিহু দল গৈছে। এনেকুৱা ধৰণেৰে আজি আমাৰ অনুষ্ঠান ভাগ চলি আছে। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি